শান্ত হয় 2 তাৰিখেতো ৰিজাল্ট দিবই গতিকে 25 নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আজিৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ' এই মুহূৰ্তত মেট্ৰিক পৰীক্ষাৰ্থীৰ লগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীসকলৰ কাৰণে লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ আৰু বিগ ব্ৰেকিং নিউজ। এই বছৰ মেট্ৰিক পৰীক্ষাক লৈ বহুতো বেমেজালি হোৱা সত্ত্বেও অৱশেষত যোৱাকালি অন্ত পৰিল মেট্ৰিক পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ বিষয়ে মুখ খুলিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে ৰিজাল্টৰ বিষয়ে সবিহে জনাম এই ভিডিঅ'টোৰ জৰিয়তে, সেইকাৰণে ভিডিঅ'টো শেষলৈ চাই থাকিব, অলপো স্কিপ নকৰিব। আৰু এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক আমি প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে ৰিজাল্টৰ বিষয়ে সেই ভিডিঅ' ক্লিপটো চাই লওঁ। শান্ত হয় 2 তাৰিখেতো ৰিজাল্ট দিবই গতিকে 25 তাৰিখলৈকে বা 30 তাৰিখলৈ আমাৰতো ইণ্টাৰনেল এছেছমেণ্টৰ নিয়ম নাই, সেইকাৰণে অকণমান ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰতি ভাবি আমি সিদ্ধান্ত ল'ম। যিয়ে সিদ্ধান্ত হয় 2 তাৰিখেতো ৰিজাল্ট দিবই।